আজি মন কি বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশত আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আৰু যুৱক যুৱতীসকলে পৃথিৱীৰ বিভিন্ন ক্ষেত্ৰখনত অলিম্পিয়াডত যেনেকৈ মেথমেটিক্স কেমেষ্ট্ৰি এইবিলাকত তেওঁলোকে গ'ল্ড মেডেল বা অন্যান্য মেডেল ল'বলৈ সক্ষম হৈছে তাৰ কথা কৈছে। তাৰ উপৰিও আমাৰ বিভিন্ন ভাৰতবৰ্ষৰ যিবিলাক আজি ৱৰ্ল্ড হেৰিটেজত মানে স্থান নিৰ্ধাৰিত হ'ল তাৰে মানে ঐতিহাসিক এটা ব্যাখ্যা ভাৰতবৰ্ষৰ জনসাধাৰণৰ আগত দাঙি ধৰিছে। আৰু সকলোতকৈ আমি আনন্দ পাইছোঁ এটা কথাই যে আমি প্ৰথমবাৰৰ বাবে কাজিৰঙাত আমি গ্ৰাছলেণ্ড বাৰ্ড মানে যিবিলাক মানে ঘাঁহত থাকে চৰাইবিলাক, তো তেনেকুৱা আমি এটা ছাৰ্ভে কৰিছিলোঁ এইবাৰ, আৰু সেইটো ভাৰতবৰ্ষৰ প্ৰথম ছাৰ্ভে সেইটো। আৰু সেই ছাৰ্ভেটোত আমাৰ 43 বিধ চৰাই আমি চিনাক্তকৰণ কৰিছিলোঁ, আৰু সেইটো আমাৰ ভাৰতবৰ্ষত প্ৰথম। আৰু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ এই ছাৰ্ভেটোৰ কথা তেখেতৰ কথা মানে বক্তব্যত উল্লেখ কৰিছে কাজিৰঙা নেশ্যনেল পাৰ্কৰ। গতিকে এই ছাৰ্ভেটোৰ জৰিয়তেদি আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰাৰ কাৰণে কাজিৰঙাৰ গৰিমা আৰু বহুখিনি পৰিমাণে বাঢ়ি গ'ল। আৰু বিশ্বত কাজিৰঙাৰ এটা নিজস্ব এটা পৰিচয় আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজেও আহিছিল, আৰু আজি পুনৰ এই গ্ৰাছলেণ্ড চৰাই যে প্ৰথম ভাৰতবৰ্ষত এখন অভয়াৰণ্যত আমি চিনাক্তকৰণ কৰিব পাৰিছোঁ, সেই কথাটো প্ৰধানমন্ত্ৰীয়ে কোৱাৰ কাৰণে আমি তেখেতক বহুত বহুত ধন্যবাদ দিছোঁ। আৰু ইয়ে পৰ্যটকসকলক আকৰ্ষণ নিশ্চয় কৰিব। ছাৰ, যিহেতু শেহতীয়াকৈ আপোনালোক ৰাজ্য চৰকাৰে উচ্ছেদৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিছিল, যথেষ্টখিনি বনাঞ্চল বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছিল, আৰু ক'ত ক'ত উচ্ছেদ চলোৱা এতিয়া আমাৰ বৰ্তমান উচ্ছেদৰ ক্ষেত্ৰত এতিয়া উৰিয়াম ঘাটত, গোলাঘাট জিলাৰ উৰিয়াম ঘাটত হয়তো এটা উচ্ছেদ হ'ব, আৰু সেই সম্পৰ্কত ইতিমধ্যে আমি ড্ৰোন ছাৰ্ভে টাৰ্ভে চব কৰা হৈছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে সেই স্থান পৰিভ্ৰমণ কৰিছে, আৰু আমাৰ বিষয়াসকল ইতিমধ্যে তাত বাহৰ পাতি আছে। হাতী মানুহৰ সংঘাত ৰোধৰ যথেষ্ট সফল হৈছে ইলেক্ট্ৰিক ফেন্সিং দিয়াৰ পিছত, গতিকে এই পদক্ষেপটোক আৰু কি ধৰণে আগবঢ়াই নিব? হাতী আৰু মানুহৰ সংঘাতৰ ক্ষেত্ৰত আজি বহু পৰিমাণে এইবাৰ আপোনালোকে যদি প্ৰত্যক্ষ কৰে যে যোৱা বছৰৰ তুলনাত এইবাৰ বহুত কম, বা আগৰ বছৰসমূহৰ তুলনাত হাতী আৰু মানুহৰ সংঘাত এইবাৰ বহু পৰিমাণে কমি গৈছে। আৰু কমি যোৱাৰ কাৰণটো হ'ল কি, এই যে আজি আমাৰ হাতীৰ যিটো কৰিডৰ, এলিফেণ্ট কৰিডৰ, যিফালেদি হাতী অহা যোৱা কৰে, সেই অঞ্চলবিলাক আচলতে মানুহে দখল কৰি ঘৰ বনাইছে, সেইবিলাক বনাঞ্চল। কিন্তু এতিয়া এই বনাঞ্চলবিলাক মুক্ত হোৱাৰ কাৰণে হাতী বিচৰণ কৰিবলৈ সক্ষম হৈছে, আৰু সেইকাৰণে সংঘাত হোৱা নাই। হাতী নিজৰ কৰিডৰ বা নিজৰ ৰাস্তাৰে অহা যোৱা কৰিব পাৰিছে। এতিয়া তাৰে উদাহৰণস্বৰূপে মই এটা কথা কওঁ, মই অলপতে আজি 7-8 দিনমান আগত মই ভৈৰৱকুণ্ড গৈছিলোঁ। আমি ভৈৰৱকুণ্ডত তাতে প্ৰায় 500 বিঘা মাটিত আমি তাত যিসকল মানুহ আছিল তেওঁলোকক তাৰ পৰা গুচাই আমি তাত গছ ৰুইছিলোঁ। 500 নহয়, তাতকৈ বেছি হ'ব। তো গছবিলাক কেনেকুৱা হৈছে মই চাব গৈছিলোঁ, ডাঙৰ ডাঙৰ হৈছে এতিয়া গছবিলাক। তো সেইটো এটা বিশ্ব ৰেকৰ্ড হৈছিল সেই গছবিলাক ৰুই, সেইটো এটা 10টা ৰেকৰ্ডৰ ভিতৰত সেইটো এটা ৰেকৰ্ড। তো তাত যাওঁতে তাতে আমাৰ যিবিলাক EDC আছে, তাৰমানে সেই অঞ্চলৰ ৰাইজ লগ হৈ আমি EDC গঠন কৰি দিওঁতো। গতিকে EDC গঠন কৰি দিলে তেওঁলোকে বনাঞ্চলখন ৰক্ষাৰ ক্ষেত্ৰতো সহায় কৰে, আৰু তেওঁলোকক আমি কিছু পৰিমাণে আৰ্থিক সাহাৰ্য দিওঁ, তেওঁলোকে যাতে স্বাৱলম্বী হ'ব পাৰে, যাতে বনাঞ্চল ধ্বংস কৰিব নালাগে। তো তাৰে EDCয়ে মোক কৈছে যে আপুনি এতিয়া য'ত বৰ্তমান আছে তাৰ পৰা যদি আৰু 3 কিলোমিটাৰমান আগত যায়, আপুনি দেখিব যে 25টা হাতী তাত এতিয়া থিয় হৈ আছে। আগতে সেই হাতীবিলাকে আমাৰ ঘৰ ভাঙিছিল, আজিকালি তেওঁলোকে ঘৰ নাভাঙায়, আপুনি এতিয়াও দেখা পাব। EDCৰ মানুহে মোক কৈছে এই পদক্ষেপৰ কাৰণে হাতী আৰু মানুহৰ সহাৱস্থান এতিয়া সহজ হৈ পৰিছে, বহুত সহজ হৈ পৰিছে। আমাৰ আগতে হোজাইত মানে বহুত হাতী মানুহৰ সংঘাত হৈছিল। হোজাইত যেতিয়া উচ্ছেদ হ'ল, এতিয়া সেই বনাঞ্চলবিলাক এতিয়া লাহে লাহে গছবিলাক আমি তাত প্লেণ্টেশ্যন কৰি দিলোঁ, গছবিলাকৰ পুলিবিলাক ডাঙৰ ডাঙৰ হৈ গৈছে, এতিয়া হাতী তাত মুক্ত বিচৰণ হৈছে। গতিকে তাৰ কাৰণে কি হৈছে, হাতী মানুহৰ সংঘাত আজিৰ দিনত কমি গৈছে। আজি বুঢ়াচাপৰিত যেতিয়া আমাৰ এভিকশ্যন হ'ল, বুঢ়াচাপৰিত এভিকশ্যন হোৱাৰ পিছত এতিয়া আজি তাত 4টা গড় আহিছে, বাঘো আহে। গতিকে তেনেকুৱা ধৰণৰ যে এই বিচৰণ কৰিব পাৰিছে, এইটোৰ কাৰণে আচলতে হাতী মানুহৰ সংঘাতটো বহু পৰিমাণে কমি গৈছে। আৰু তাৰ উপৰিও আচলতে আমাৰ নলবাৰীত যে হাতী আহিছিল, এইটো বাক্সাৰ পৰা আহে। বাক্সাত য'ত হাতী এলিফেণ্ট কৰিডৰ যিটো আছিল,
তাত মানে কিছুমান ক্ৰাছাৰ মেচিন বহুৱাইছে। তো আমি মানে BTRৰ পৰা গতিকে ক্ৰাছাৰ মেচিনবিলাক বহোৱাৰ কাৰণে হাতীবিলাকৰ কৰিডৰটো বন্ধ হৈ গৈছে। এতিয়া ক্ৰাছাৰ মেচিনবিলাক বন্ধ কৰি দিয়া হৈছে। গতিকে হাতীয়ে পানী খাব লাগিলে নদীলৈকে নামি আহিব লাগে। গতিকে সেইকাৰণে হাতীবিলাক আমাৰ বাক্সা জিলাৰ পৰা আমাৰ ইয়ালৈকে আহিছিল। এতিয়া এই অঞ্চলবিলাক ভালকৈ বন্ধ কৰি দিয়াৰ পিছত এতিয়া হাতীবিলাকৰ মুক্ত বিচৰণ হৈছে। গতিকে তেওঁলোকে আৰু আমাৰ নলবাৰী জিলাত যে হাতী যোৱা 2 বছৰ আহিছিল, এতিয়া বৰ্তমান অহা নাই। সেইকাৰণে অন্য এটা কথা চমুকৈ সুধিব বিচাৰিছোঁ, নলবাৰী জিলাত শেহতীয়াকৈ সোণালী বান্দৰৰ অৱস্থিতি দেখিবলৈ পোৱা গৈছে। একাধিক সোণালী বান্দৰ, গতিকে এই সোণালী বান্দৰখিনি সুৰক্ষাৰ ক্ষেত্ৰত কিবা নিৰ্দেশনা? আমাৰ সোণালী বান্দৰ সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ নিৰ্দেশনা আছেই। মানে প্ৰতিখন বনাঞ্চলত য'ত য'ত আমাৰ সোণালী বান্দৰ আছে, গতিকে তেওঁলোকক ভালকৈ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। আৰু তাৰ উপৰিও আপোনালোকে জানে যে আমাৰ যোৰহাটৰ যিখন আমাৰ বনাঞ্চল আছে বা ডিব্ৰু চৈখোৱা আছে, তাত আমি কিছুমান এনেকুৱা ধৰণৰ ৰাস্তাটো ইপাৰ সিপাৰ যোৱাৰ কাৰণে আমি এনেকুৱা ধৰণৰ ব্ৰিজৰ ওপৰেদি বনাই দিছোঁ, মানে হেৰি কৰি, যাতে ৰাস্তাটোৰ সিপাৰৰ পৰা ইপাৰলৈকে তেওঁলোকে আহিব পাৰে। গতিকে তেনেকুৱা ধৰণৰ আমাৰ গিবন ৰিজাৰ্ভ সেইখন। গতিকে তেনেকুৱা ধৰণৰ ডিব্ৰু চৈখোৱা, গিবন ৰিজাৰ্ভ এইবিলাকত এই বান্দৰৰ অহা যোৱা বা মানে ইটো ৰেল লাইনৰ ইপাৰৰ পৰা সিপাৰলৈ যোৱা, PW ৰাস্তাৰ ইপাৰৰ পৰা সিপাৰলৈকে যোৱা, এই ব্যৱস্থাখিনি কৰা হৈছে। গতিকে প্ৰথমবাৰৰ কাৰণে এতিয়া এইবিলাক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।